আমাৰ গুৱাহাটীত এটা আমি সাৰ্ভে আৰম্ভ কৰিম আগষ্টৰ পৰা যে আমাৰ ফুটপাথত বহি থকা মানুহবোৰ কোন এজন এজনকৈ মানুহৰ আমি সেন্সাস টাইপ ডাটা লম তেতিয়া আমি বুজি পাম যে আমি কিমান এমপ্লয়মেন্ট অপৰচুনিটি অসমীয়া মানুহে মিস কৰি আছে এটা আগষ্টৰ পৰা চলিব 16 আগষ্টৰ পৰা 2 মাহ নহয় গুৱাহাটীত প্ৰত্যেকজন ষ্ট্ৰীট ভেণ্ডৰৰ ডেটাটো আমি লম আৰু লৈ আমি ৰিলিজ কৰিম যে কোন মানুহ ধুবুৰীৰ পৰা কিমান মানুহ আহিছে গোৱালপাৰাৰ পৰা কিমান মানুহ আহিছে কামৰূপৰ পৰা নলবাৰীৰ পৰা বৰপেটাৰ পৰা কিমান বা বহুতে কৈ থাকে বিহাৰৰ বেংগলৰ পৰা কিমান আমি গোটেই গুৱাহাটীৰ ফুটপাথটো আমি সাৰ্ভে কৰিব খুজিছো কাৰণ ইয়াতে 1 লাখ দোকান আছে টোটেল গুৱাহাটীত আজিৰ দিনত সৰু ডাঙৰ দৰ্জিৰ পৰা আৰম্ভ কৰি পান তামোলৰ দোকানৰ পৰা চাহৰ দোকানলৈকে টোটেল 1 লাখ বিজনেছ এষ্টাব্লিছমেণ্ট শ্বৰুম নহয় ডাবৰ নাৰিকল বিক্ৰী কৰি আছো কোনোবাই পকৰি বিক্ৰী কৰি আছো কোনোবাই যিটো এনক্ৰচ কৰি আমি ফ্লাইঅভাৰৰ তলে তলে যিমান দোকান আছে শাকৰ দোকান মুৰ্গীৰ দোকান এতিয়া আপোনালোকে চাব যে নতুনকৈ এবিধ দোকান আহিছে গুৱাহাটীত আলু পেকেটত কিলো হিচাপত প্লাষ্টিকৰ পেকেটত ৰাখে আৰু বিক্ৰী কৰি দিয়ে সেইবিলাক মানুহ কিন্তু আমাৰ অসমীয়া ল'ৰা ছোৱালী নহয় ক্লাছ 6ৰ ল'ৰা ছোৱালী নহয় একদম আপোনালোকে দেখিব নতুন এইটো বিজনেছ নতুন আৰম্ভ হৈছে যে 1 কেজি আলু এটা আৰু শৰাইঘাট ব্ৰিজৰ ওপৰত যিমান ফল মূলৰ দোকান আছে এইবোৰ ক্লাছ 6 নহয় ক্লাছ 6ৰ বাহিৰত গতিকে এই গোটেই বিজনেছবিলাক আজি আপোনালোকে মোক কওক যে গুৱাহাটীৰ প্ৰমিনেন্ট জায়গা এখনত মেডিকেল কলেজৰ বাহিৰত আজি 50খন দোকান আছে আমাৰ অসমীয়া ল'ৰাইটো দোকান কেইখন চলাব পাৰে আৰু এখন দোকানত প্ৰফিট হয় মিনিমাম পাৰ ডে 10,000 rupees পাৰ ডে 10,000 rupees এই গোটেই সমীক্ষাটো আমি 16 আগষ্টৰ পৰা 3 মাহৰ এটা সাৰ্ভে কৰিম যাতে অসমীয়া ল'ৰা ছোৱালীখিনিৰ আমি এটা আই অপেনিং কৰিব পাৰো